ৰঙিয়াত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কবি সন্মিলন। সোণালী জয়ন্তী বৰ্ষজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰ অংশ হিচাপে দেওবাৰে ৰঙিয়া নগৰৰ হৰদত্ত বীৰদত্ত ভৱন প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে কবি সন্মিলন অনুষ্ঠিত হয়। লেখিকা সমাৰোহ সমিতিৰ কামৰূপ মহানগৰ, নলবাৰী আৰু বৰপেটা জিলাৰ উদ্যোগত ৰঙিয়া শাখাৰ আতিথ্যত অনুষ্ঠিত সন্মিলনৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে ৰাণু ডেকা আৰু ৰক্তিমা ডেকা বৰুৱাই। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুবৰ্ণ শইকীয়া বৰদলৈৰ পৌৰোহিত্যত অনুষ্ঠিত সন্মিলনৰ উদ্বোধন কৰে প্ৰাক্তন সভানেত্ৰী ডক্টৰ চাৰু চহৰীয়া নাথে। কাৰ্যকৰী সভানেত্ৰী বিভা বুজৰ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত সন্মিলনত পঠিত স্বৰচিত কবিতাসমূহ পৰ্যালোচনা কৰে প্ৰচাৰ ভাৰতীৰ উত্তৰ পূৰ্বাঞ্চলৰ অৱসৰপ্ৰাপ্ত মাণ্ডলিক সঞ্চালক অসীম কুমাৰ কাৰ্জীয়ে। সন্মিলনত ৬৫ গৰাকী নপুৰণি কবিয়ে স্বৰচিত কবিতা পাঠ কৰে। অনুষ্ঠানত সমিতিৰ বিভিন্ন জিলা শাখাৰ পৰা শতাধিক প্ৰতিনিধি অংশগ্ৰহণ কৰে। লেখিকা সমাৰোহ সমিতিয়ে যে আয়োজন কৰিছে নিশ্চয় প্ৰশংসনীয়, কাৰণ অসমত কবিৰ সংখ্যা কম নহয়। উদীয়মান কবিসকলৰ কথা জ্যেষ্ঠ কবিসকল আছে, বিভিন্ন প্ৰজন্মৰ কবিয়ে কবিতা লিখিবলৈ লৈছে। কবিৰ সংখ্যা ক্ৰমাৎ বাঢ়ি গৈছে, অসমীয়া সাহিত্যৰ বাবে নিশ্চয় ভাল লক্ষণ। কিন্তু মই অনুভৱ কৰিছোঁ আজি এগৰাকী পৰ্যালোচক হিচাপে আমাক আমন্ত্ৰণ জনোৱা হৈছে, কিন্তু নিজে যদিও কবি নহয় কিন্তু কবিতাৰ বিষয়ে চিন্তা চৰ্চা কৰোঁ। কবিতাবোৰ চাই মোৰ এনেকুৱা লাগিল, শুনি মোৰ এনেকুৱা লাগিল, কবিতা সম্পৰ্কত যেন প্ৰশিক্ষণৰ কিছু প্ৰয়োজন হৈছে। এই ক্ষেত্ৰত জ্যেষ্ঠ কবিসকলৰ দায়িত্ব কিছু আছে, কিন্তু অসমত সেইটো প্ৰয়াস কৰা দেখা নাই, যিটো মোক আজি অনুভৱ কৰাইছে। গতিকে অসমত যিসকল আমাৰ মাননীয় জ্যেষ্ঠ কবি আছে, বিভিন্ন বঁটাৰে তেওঁলোক সন্মানিত হৈছে, তেওঁলোকে যদি এই উঠি অহা কবি চামক নিজৰ ভাৱ প্ৰকাশ, সেইটো কবিতা কিন্তু ভাৱ প্ৰকাশ কৰিবলৈ যাওঁতে শব্দৰ প্ৰয়োগ কিদৰে হ'ব লাগে, বা অনৰ্থক দুৰ্বোধ্যতাৰ সৃষ্টি কৰি এটা জটিল কবিতাৰ সৃষ্টি কৰাৰ প্ৰয়াসতকৈ যি কবিতাই মানুহৰ মাজলৈ গৈ মানুহৰ মন চুই যাব পাৰে, তেনে কবিতাৰনো কেনেকৈ সৃষ্টি কৰিব পাৰি, তেনে কবিতা লিখাৰ বাবে যদি কিছু যিটো কাইদা, যিটো কিটিপ, সেইটো যদি শিকাই দিব পৰা হয় নহয়, তেতিয়া অসমীয়া সাহিত্যত কবিতাই এক গুৰুত্বপূৰ্ণ ভূমিকা যে ল'ব সেইটো নিশ্চিত। গতিকে মই ভাবোঁ যে লেখিকা সমাৰোহ সমিতিয়ে যি প্ৰচেষ্টা তেওঁলোকে চলাই আহিছে, প্ৰশংসনীয় চলাই আহিছে। তেওঁলোকে আৰু কিছু ভিতৰলৈ সোমাই যাওক, একেবাৰে গাঁৱৰ ভিতৰলৈ সোমাই যাওক, একেবাৰে ভিতৰলৈ সোমাই যাওক। কাৰণ চাব, প্ৰত্যেকৰে যি পৰ্যায়ৰ নহওক, য'তেই নাথাকক কিয়, জুপুৰিতে থাকক নাইবা অট্টালিকাতেই থাকক, প্ৰত্যেকৰেই কিন্তু প্ৰত্যেকৰে অনুভৱ আছে, হয়তো প্ৰকাশ কৰাৰ সুবিধা পোৱা নাই। গতিকে প্ৰকাশ কৰাৰ সুবিধা যদি লেখিকা সমাৰোহে দিব পাৰে, তেন্তে মই ক'ম লেখিকা সমাৰোহে অসমীয়া সাহিত্যত এক অধ্যায়ৰ সৃষ্টি কৰিব। সকলোকে নমস্কাৰ জনাইছোঁ। সদৌ অসম লেখিকা সমাৰোহ সমিতি অসমৰ এখন এটি সাহিত্য সংস্কৃতিৰ অনুষ্ঠান, আমি সকলোৱে জানো। আৰু এই অনুষ্ঠানটিয়ে অসমৰ 3টা অনুষ্ঠান, অসম সাহিত্য সভা, সদৌ অসম লেখিকা সমাৰোহ সমিতি আৰু বড়ো সাহিত্য সভাই, এই 3টা অনুষ্ঠানে সাহিত্য একাডেমীৰ স্বীকৃতি পাইছে। আমি সদৌ অসম লেখিকা সমাৰোহ সমিতি তেনে স্বীকৃতিপ্ৰাপ্ত এটা অনুষ্ঠান। আৰু এতিয়া পদ্মশ্ৰী ডক্টৰ শিলাবৰ ঠাকুৰ বাইদেৱে এই অনুষ্ঠানটি প্ৰতিষ্ঠা কৰাৰ পিছত এতিয়া আমাৰ সোণালী জয়ন্তী বৰ্ষ চলি আছে। আৰু এই সোণালী জয়ন্তী বৰ্ষত ইতিমধ্যে আমাৰ বহুতো আঁচনি লৈছে। আজি ৰঙিয়াত আমাৰ 4খন জিলা, বৰপেটা, নলবাৰী, কামৰূপ মহানগৰ আৰু কামৰূপ, এই 4খন জিলাই একেলগে কবি সন্মিলন অনুষ্ঠিত কৰিছে। আমাৰ যথেষ্ট সংখ্যক, প্ৰায় 600তকৈও অধিক শাখা আছে আৰু বহুত 20,000তকৈও বেছি আমাৰ সদস্য আছে। আৰু গোটেই ভাৰতবৰ্ষজুৰি আমাৰ শাখা আছে, গুৰগাঁও, দিল্লী, মুম্বাই এইবিলাকত। গতিকে সকলোকে সামৰি একেটা অনুষ্ঠানতে এই কামবিলাক কৰিবলৈ অসুবিধাৰ কাৰণে জিলাবিলাকক ভগাই দিছে। আৰু আজি ৰঙিয়াত তাৰে ফলশ্ৰুতি হিচাপে এখন কবি সন্মিলন অনুষ্ঠিত হৈছে। ৰাতিপুৱাৰ পৰা স্মৃতি তৰ্পণ, পদ্মশ্ৰী ডক্টৰ শিলাবৰ ঠাকুৰ বাইদেউৰ প্ৰতি শ্ৰদ্ধাঞ্জলি, আৰু এতিয়া কবিতাৰ সন্মিলন হৈছে। প্ৰায় 60
500টিতকৈ অধিক কবিয়ে কবিতা পাঠ কৰিব এতিয়া আমাৰ 15গৰাকী ইতিমধ্যে কৰিলে আৰু অসীম কাজীদেৱ তেখেতে প্ৰচাৰ ভাৰতীৰ ৰিজনেল আঞ্চলিক সঞ্চালক আছিল তেখেতে পৰ্যালোচনা কৰি আছে আৰু যুৱ সাহিত্য বঁটা প্ৰাপক দ্বিজেন দাসদেৱ সাহিত্য একাডেমীৰ বঁটা পাইছিল তেখেতো এজন পৰ্যালোচক এইসকলে আহি অনুষ্ঠানটি বৰ সুন্দৰকৈ তেওঁলোকে পৰ্যালোচনা আৰম্ভ কৰিছে মই এই অনুষ্ঠানৰ অভ্যৰ্থনা সমিতিৰ সভানেত্ৰী গৌৰীপ্ৰভা মহন্ত ৰঙিয়াৰ তেখেত এগৰাকী অত্যন্ত উদ্যোগী সাহসী আমাৰ বাইদেৱে ইয়াত এখন খুব ডাঙৰকৈ অধিৱেশনো পাতিছিল তেওঁৰ নেতৃত্বতে আৰু এতিয়া অনিমা ঠাকুৰীয়া তেওঁ সম্পাদিকা হিচাপে সুন্দৰকৈ কবি সন্মিলনখনি ইয়াত আয়োজন কৰিছে আৰু আমি আশা কৰিছোঁ এইদৰে আমাৰ অনুষ্ঠানটো সকলোতে আগবাঢ়ি যাব অহা বছৰ ফেব্ৰুৱাৰী মাহত কলিয়াবৰত আমাৰ সোণালী জয়ন্তীৰ শেষ অনুষ্ঠানটি অনুষ্ঠিত হ'ব আৰু যোৱা বছৰ এই বছৰ 2024 চনৰ জানুৱাৰীত সোণালী জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠানটি তেজপুৰত হৈছিল নমস্কাৰ ৰঙিয়াৰ পৰা ভাস্কৰ কলিতা ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম